যে অসমবাসীয়ে প্ৰথমখন IIM লাভ কৰিব আৰু সেই IIM লাভৰ যি কথা আমাৰ ৰাজ্যখনত IIT আৰু এইমছ আমি দুইখন সৰ্বভাৰতীয় প্ৰতিষ্ঠান স্থাপন কৰাৰ বাবে আমি সক্ষম IIT আৰু এইমছৰ দৰে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট যাক IIM বুলি কোৱা হয় ইও এখন সৰ্বভাৰতীয় শিক্ষা প্ৰতিষ্ঠান এখন ৰাজ্যত যদি IIM থাকে IIT থাকে আৰু এইমছ থাকে এক প্ৰকাৰ শিক্ষাৰ যিটো চাৰ্কেল বা সৰ্বভাৰতীয় প্ৰতিষ্ঠানৰ যিটো বৃত্ত সেইটো সম্পূৰ্ণ হয় উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এখন IIM কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ থাকোঁতে ডক্টৰ মনমোহন সিঙৰ চৰকাৰ থাকোঁতে অনুমোদন কৰা হৈছিল সেই সময়ত ৰাজ্য চৰকাৰে যথেষ্ট প্ৰচেষ্টা চলাইছিল যে IIMখন অসমত দিব লাগে কিন্তু সেই সময়ত ডোনাৰ মন্ত্ৰী মেঘালয়ৰ কিন্দিয়া ডাঙৰীয়া থকাৰ বাবে উত্তৰ পূৰ্বৰ বাবে অনুমোদিত IIMখন শ্বিলঙত স্থাপন হয় আৰু তাৰ পিছত দ্বিতীয়খন IIM কেন্দ্ৰীয় চৰকাৰে দিব বিচৰা নাছিল যিহেতু উত্তৰ পূৰ্বৰ কাৰণে এখন IIM ইতিমধ্যে দিয়া হৈছে আমি কেন্দ্ৰীয় চৰকাৰক বুজাইছিলোঁ যে উত্তৰ পূব 8খন ৰাজ্যৰ এটা সমষ্টি আৰু অসমৰ যিটো ভূগোল আৰু অসমৰ যিটো জনসংখ্যা তাক উত্তৰ পূৰ্বৰ আন ৰাজ্যসমূহৰ সৈতে মিলোৱাটো উচিত নহয় আমাক সুকীয়াকৈ চাব লাগে কেন্দ্ৰৰ চৰকাৰৰ বিশেষকৈ NDA 2 এই চৰকাৰখনৰ শেষৰ ফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই IIM অসমত স্থাপন কৰাৰ বাবে সন্মত হয় আৰু পলাশবাৰী সমষ্টিত আমি এই IIMখনৰ বাবে মাটি বাৰী প্ৰাৰম্ভিকভাৱে নিৰ্ধাৰণ কৰোঁ আজি যিহেতু কেন্দ্ৰত প্ৰধানমন্ত্ৰীও একেজনে থাকিলে শিক্ষামন্ত্ৰীও একেজনে থাকিলে সেইকাৰণে IIM স্থাপনৰ প্ৰক্ৰিয়াটো আমি ত্বৰান্বিত কৰিব খুজিছোঁ তেওঁলোকে মোৰ এইটো আবেদন থাকিব যে IIMখন প্ৰথম কোনোবা এটা টেম্পোৰাৰী কেম্পাছত হ'লেও আৰম্ভ হওক যেনেকৈ আমাৰ IIT আদি আৰম্ভ হৈছিলে আৰু 2 বছৰ 3 বছৰৰ ভিতৰত পলাশবাৰীৰ আমাৰ মূল কেম্পাছলৈকে তেওঁলোক আহিব পাৰিব এই গোটেই বিষয়বোৰ মই যেতিয়া অহাবাৰ দিল্লীত যাম আলোচনা কৰিম আৰু তাৰ আগতে মই নিজে এবাৰ মাটিবাৰীখিনি চাই গ'লোঁ মাটিবাৰীখিনিক লৈ যদি এইখিনি মাটিয়ে আমি চূড়ান্ত বুলি ধৰিছোঁ ৰাভা হাছঙৰ লগতো মই আলোচনা কৰি ল'ম তেওঁলোকেও সিদ্ধান্তিকভাৱে কোনো আপত্তি নাই বুলি কৈছে খালি অলপ নিয়ম নীতি মানাৰ কথা কৈছে সেইখিনিও আমি মানিব লাগিব আৰু ৰাইজৰো সহযোগিতা আমাক লাগিব ইয়াত আজি ৰাইজৰ যিমান উপস্থিতি তাৰমানে ৰাইজৰ সহযোগিতাও আছে বুলি আমি ধৰি ল'ব পাৰিম নেশ্যনেল হাইৱেৰ পৰা এই মাটিলৈ এই গাঁওখনৰ দীঘলকুছি গাঁৱলৈ আৰু এখন মাৰভিটা গাঁৱলৈ দীঘলকুছি আৰু মাৰভিটা গাঁৱলৈ আমি নতুন ৰাস্তা এটা বনাব লাগিব যাতে পুৰণা গাঁৱৰ মানুহখিনিৰ কোনো ক্ষতি নহয় তেওঁলোক যেনেকৈ আছে তেনেকৈ থাকিব পাৰে যাতে কোনো লেণ্ড একুইজিশ্যন আদি নহয় বা তেওঁলোকৰ অসুবিধা নহয় গতিকে বিকল্প ৰাস্তা এটা এই কেম্পাছলৈকে আমি বনাম তাৰ বিষয়ে আজি আমি আলোচনা কৰিছোঁ আৰু মই ভাবোঁ যে অসমবাসী ৰাইজৰ বহুদিনীয়া প্ৰত্যাশা এটা পূৰণ হ'ব গৈ আছে